राइजे आपनक छागली बुली कय छागली आपुनि जे किबा कथा बतरा जे কৈ থাকে হেবিলাক ছাগলী এটাৰ মুখত হেবিলাক বেলবেলাই থকা হেবিলাক দেখুৱায় অসমৰ ৰাইজে আপোনাক ছাগলী বুলিয়ে কয় দালালি কৰিবলৈ আহিছে আপুনি মানে দালালি কৰিবলৈ আহিছে দালালিৰ প্ৰমাণটো দিয়ে দিলে আজি জৈৱ বৈচিত্ৰ্য বচাবৰ কাৰণে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছে আজি হুলুঙাপাৰ গিবন অভয়াৰণ্য ৰক্ষা কৰিবৰ কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছে আৰু বিধায়কগৰাকী কি কৰিছে আজি লোকেল বিধায়কগৰাকীয়ে কি কৰিছে আমাৰ যিসকলে জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰিবলৈ আগবাঢ়িছে সেই মানুহবিলাক তেওঁ ঘুচিয়াই বোলে সেব বতলাই দিব ডাঙৰীয়া আমি কিন্তু খাৰু পিন্ধি থকা নাই দেই আপুনি আমাৰ এজন সদস্যক টাচ কৰি চাওকচোন এতিয়া মানে গছ গছনি জীৱ জন্তু তহিলং কৰি তেওঁলোকে এতিয়া তেল উৎপাদনৰ কাৰণে খনন কাৰ্য কৰিব খুজিছে আজি বেদান্ত নামৰ যেটো কনষ্ট্ৰাকচন তেওঁলোকক আসলতে তেল উৎপাদন কৰিবৰ কাৰণে বা খনন কাৰ্য কৰিবৰ কাৰণে অনুমতি দিছে আৰু হেয়া কৰিব নোৱাৰিব বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যেতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আজি এই পাগল বুলিয়ে ক'ব লাগিব পাগল এই বিধায়কগৰাকীয়ে আমাৰ কৃষক মুক্তিৰ সদস্যক ঘুচিয়াই আসলে মুখৰ চেপ বদলাই দিম বুলি কৈছে আপুনি পাগল হে পাগলেই হ'ব লাগিব আপুনি আপোনাক দেখিছো নহয় সামাজিক মাধ্যমত অসমৰ ৰাইজে আপোনাক ছাগলী বুলি কয় ছাগলী আপুনি যে কিবা কথা বতৰা যে কৈ থাকে হেবিলাক ছাগলী এটাৰ মুখত হেবিলাক বেলবেলাই থকা হেবিলাক দেখুৱায় অসমৰ ৰাইজে আপোনাক ছাগলী বুলিয়ে কয় গতে ছাগলীয়ে নাখায় কি আসলতে পাগলে নকয় কি তাৰ প্ৰমাণ হৈছে আজি দালালৰ চৰিত্ৰটো প্ৰকাশ কেতিয়া পায় আৰু সেই প্ৰকাশ পোৱাৰ কাৰণে কেনেকুৱা ধৰণৰ বক্তব্য ৰাখিছে সেয়া আপোনালোকে চাই লওক এইবিলাক কথা আমাৰ মনত নাথাকে আমি জনতাক ভাল পাওঁ জনতা সদায় আমাৰ লগত থাকে জনতাই আমাৰ আটাইতকৈ ডাঙৰ শক্তি যোৱাকালি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আমাৰ গিবন অভয়াৰণ্যৰ ৰক্ষাৰ স্বাৰ্থত আমি যি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছিলো এয়া আছিল আমাৰ প্ৰকৃতিৰ প্ৰতি ভাল পোৱা আমাৰ ঐতিহ্য বা আমাৰ যি পৰিৱেশ জীৱকুল এইবিলাক ৰক্ষা কৰাৰ স্বাৰ্থত আমি এই কাৰ্যসূচী হাতত লৈছিলো এতিয়া কোনোবা এজন আমাৰ মৰিয়নি সমষ্টিৰ মাননীয় বিধায়কে আমাৰ ওপৰত যি ধৰণৰ বক্তব্য ৰাখিছে তাৰ আসলতে আমি প্ৰত্যুত্তৰ দিব বিচৰা নাই কিন্তু এই কথাটো আমি ক'ব বিচাৰিছো যে স্বৈৰাচাৰী ফেসিষ্ট আৰু যিসকলৰ কেৱল দৃষ্টিভংগীত কেৱল হিংসাত্মক কথা থাকে তেওঁলোকৰ ভাষ্যতে এনেকুৱা কথাবিলাক ধৰা পৰে আৰু যাৰ হাতত জনগণ নাথাকে তেনেকুৱা মানুহবিলাক হিংস্ৰ হৈ উঠে কিন্তু আমাৰ মূল কথাটো হ'ল আমি জনতাক ভাল পাওঁ গণতন্ত্ৰক ভাল পাওঁ দেশ ৰক্ষাৰ কাৰণে আমি সদায় কাম কৰি আহিছো গতিকে আমাৰ লগত জনতা আছে আমি প্ৰকৃতিক ভাল পাওঁ আপোনালোক সকলোৱে জানে এছিয়াৰ ভিতৰত বন মানুহ আকৃতিৰ প্ৰধান বাসস্থান হৈছে আমাৰ হুলুঙাপাৰ গিবন অভয়াৰণ্য এই গিবন অভয়াৰণ্যত কেৱল ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে বেদান্ত অনিল আগৰৱালাৰ মালিকানাধীন বেদান্ত কোম্পানীক অসম চৰকাৰ আৰু কেন্দ্ৰীয় বিজেপি চৰকাৰে ৰঙা দলিচা পাৰি দিছে তেল খনন আৰু গেছ মানে উদ্ধাৰৰ কাৰণে এতিয়া এই কথাটোক লৈ যেতিয়া আমি আন্দোলন কৰিছো তেতিয়াহ'লে বহিঃপ্ৰকাশ ঘটিছে কাৰ যিসকল ব্যক্তিগত পুঁজিপতিৰ দালাল আৰু দালালৰ চৰিত্ৰটো প্ৰকাশ কেতিয়া পায় আৰু সেই প্ৰকাশ পোৱাৰ কাৰণে কেনেকুৱা ধৰণৰ বক্তব্য ৰাখিছে সেয়া আপোনালোকে চাই লওক এইবিলাক কথা আমাৰ মনত নাথাকে আমি জনতাক ভাল পাওঁ জনতা সদায় আমাৰ লগত থাকে জনতাই আমাৰ আটাইতকৈ ডাঙৰ শক্তি গতিকে এনেকুৱা ধৰণৰ থাৰ্ড ক্লাছ যি আউট যিজন মানুহ সেই মানুহজনৰ প্ৰকৃতি আৰু চৰিত্ৰৰ বিষয়ে আমি বিশেষকৈ জানিবলগীয়া নাই গতিকে যিজন মানুহে যি বক্তব্য ৰাখিছে তাৰ প্ৰত্যুত্তৰ দিব বিচৰা নাই আমাৰ মূল কথাটো হ'ল আমি গিবনক ৰক্ষা কৰিব লাগিব বৃহৎ পুঁজিপতি গোষ্ঠীক কেৱল এনেকুৱা ধৰণৰ আমাৰ প্ৰকৃতি আৰু জৈৱকুল ধ্বংস কৰিবৰ কাৰণে যি সুবিধা প্ৰদান কৰিছে ইয়াক যিকোনো প্ৰকাৰে আমি প্ৰতিহত কৰিব লাগিব তাৰ কাৰণে চৰমৰ পৰা চৰম সিদ্ধান্ত ল'বৰ কাৰণে আৰু প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবৰ কাৰণে আমি কৃষক মুক্তি সদায় সাজু আছো এই কথাখিনিয়ে আপোনালোকৰ আগত বক্তব্য হিচাপে ৰাখিলো।